নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 ডিচেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অহা 1 জানুৱাৰীৰ পৰা সলনি হ'ব কেইবাটাও নিয়ম। পাকঘৰৰ পৰা ধনৰ লেনদেনলৈ নিয়ম সলনি কৰা হ'ব। এই নিয়মসমূহে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত আৰু 31 ডিচেম্বৰৰ ভিতৰত আপুনি কৰিব লাগিব কেইবাটাও বিশেষ কাম। 1 জানুৱাৰীৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব গুগল পে, ফোনপে আৰু পেটিএম। এবছৰ ধৰি ব্যৱহাৰ নকৰা UPI ID অৰ্থাৎ UPI একাউণ্টসমূহ 31 ডিচেম্বৰৰ পাছত বন্ধ হৈ পৰিব। তেনে ক্ষেত্ৰত 1 জানুৱাৰীৰ পৰা এনে একাউণ্টৰ পৰা ডিজিটেল লেনদেন কৰিব নোৱাৰিব আৰু 1 জানুৱাৰীৰ পৰা সলনি হ'ব সিম কাৰ্ডৰ নিয়ম। নতুন সিম ল'বলৈ আপুনি বায়োমেট্ৰিক ডিটেইলছ দিব লাগিব আৰু 1 জানুৱাৰীৰ পাছত বন্ধ হৈ যাব বহু জিমেইল একাউণ্ট। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে 1 জানুৱাৰীৰ পৰা কি নিয়ম সলনি হ'ব। 1 বা 2 বছৰ ধৰি ব্যৱহাৰ নকৰা জিমেইল একাউণ্ট নিষ্ক্ৰিয় হৈ পৰিব আৰু RBI লকাৰ এগ্ৰিমেণ্টৰ নৱীকৰণৰ অন্তিম তাৰিখ হৈছে অহা 31 ডিচেম্বৰ আৰু 31 ডিচেম্বৰৰ ভিতৰত ফৰ্ম জমা দিব লাগিব, অন্যথা লকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। ডিমেণ্ট একাউণ্টধাৰীয়ে 31 ডিচেম্বৰৰ ভিতৰত নমিনি আপডেট কৰিব লাগিব। আনহাতে 1 জানুৱাৰীতে সলনি হ'ব ৰন্ধন গেছৰ দাম। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। নৱবৰ্ষৰ পূৰ্বেই দেশৰ জনতাক বৃহৎ সকাহ দিবলৈ সাজু হৈছে মোদী চৰকাৰ। 2024ৰ আৰম্ভণিৰে পৰা বৃহৎ হাৰত হ্ৰাস পাব পেট্ৰল ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 8ৰ পৰা 10 টকালৈ হ্ৰাস পোৱাৰ সম্ভাৱনা। ইতিমধ্যে পেট্ৰলিয়াম মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ অনুমোদনৰ বাবে আগবঢ়াইছে প্ৰস্তাৱ আৰু আজিয়েই এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাৰ পূৰ্ণ সম্ভাৱনা। আৰু নৱবৰ্ষৰ পূৰ্বেই দেশৰ জনতাক বৃহৎ সকাহ দিবলৈ সাজু হৈছে এতিয়া মোদী চৰকাৰ। 2024ৰ আৰম্ভণিৰে পৰা বৃহৎ হাৰত হ্ৰাস পাব পেট্ৰল ডিজেলৰ দাম আৰু প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 8ৰ পৰা 10 টকালৈকে হ্ৰাস পোৱাৰ সম্ভাৱনা। ইতিমধ্যে পেট্ৰলিয়াম মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ অনুমোদনৰ বাবে আগবঢ়াইছে প্ৰস্তাৱ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। অহা 17 জানুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰায় 43 লাখ লোকে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। সমষ্টিয়ে বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড। পুৰণি কাৰ্ডৰ গৰাকীয়ে 1ৰ পৰা 10 জানুৱাৰীৰ ভিতৰত পাব বিনামূলীয়া চাউল আৰু 17 জানুৱাৰীৰ পৰা 27 জানুৱাৰীলৈকে বিনামূলীয়া ৰেচন পাব নতুন কাৰ্ডৰ গৰাকীয়ে। অন্ন সেৱা সপ্তাহৰ প্ৰতিটো দিনতে দিনজোৰাকৈ খুলিব লাগিব ৰেচনৰ দোকান আৰু মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। সঠিক পৰিমাণৰ চাউল নিদিলে দাখিল কৰিব পাৰিব আপুনি অভিযোগ আৰু অভিযোগ দিয়াৰ বাবে ডায়েল কৰক 180034533611 নম্বৰটোত আৰু 1967 নম্বৰতে আপুনি জনাব পাৰিব ইয়াৰ বিৰুদ্ধে অভিযোগ। 17 জানুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰায় 43 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড আৰু সমষ্টিয়ে বিতৰণ কৰা হ'ব এই ৰেচন কাৰ্ডসমূহক। চিভিল স্ক'ৰ বেয়া হোৱা বেংক গ্ৰাহক লৈ জৰুৰী খবৰ। এতিয়াৰ পৰা আৰু বেয়া নহয় আপোনাৰ চিভিল স্ক'ৰ। ক্ৰেডিট স্ক'ৰক লৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত। কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে RBIৰ তৰফৰ পৰা। এই মুহূৰ্তৰ খবৰ, যিসকলৰ চিভিল স্ক'ৰ বেয়া তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ যে সময়ত ঋণ ঘূৰাব নোৱাৰা গ্ৰাহকৰ তালিকা চিভিল কোম্পানীক দিয়াৰ পূৰ্বে জনাব লাগিব গ্ৰাহকক আৰু ইমেইলৰ জৰিয়তে গ্ৰাহকক জনাব লাগিব চিভিল কোম্পানীয়ে। যদিহে গ্ৰাহকৰ কোনো ধৰণৰ অনুৰোধ নাকচ কৰে তেন্তে ইয়াৰ কাৰণ কি সেয়া জনাব লাগিব গ্ৰাহকক। বছৰত এবাৰ গ্ৰাহকক দিব লাগিব বিনামূলীয়া ক্ৰেডিট স্ক'ৰ ৰিপৰ্ট আৰু গ্ৰাহকৰ অভিযোগ থাকিলে এমাহৰ ভিতৰত সমাধান কৰিব লাগিব ক্ৰেডিট কোম্পানীয়ে, অন্যথা চিভিল কোম্পানীয়ে প্ৰতিদিনে ভৰিব লাগিব 100 টকাকৈ জৰিমনা। চিভিল স্ক'ৰ বেয়া হোৱা গ্ৰাহক লৈ জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু এতিয়াৰ পৰা আৰু আপোনাৰ বেয়া নহয় আপোনাৰ চিভিল স্ক'ৰ। ক্ৰেডিট স্ক'ৰক লৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এই ডাঙৰ সিদ্ধান্ত। PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ।
মোদী চৰকাৰৰ বৃহৎ উপহাৰ কৃষকলৈ ৯,০০০ টকালৈ বৃদ্ধি এই আঁচনিৰ ধন আৰু ৬,০০০ টকাৰ পৰিৱৰ্তে লাভ কৰিব ৯,০০০কৈ টকাৰ দেশৰ লাখ লাখ কৃষকে আৰু এটা কিস্তিত লাভ কৰিব ৩,০০০কৈ টকা। লাখ লাখ কৃষকৰ একাউণ্টত পোনে পোনে প্ৰেৰণ কৰা হ'ব এই ৯,০০০কৈ টকা। ফচল বীমা আঁচনিৰ ধনৰ পৰিমাণ বৃদ্ধি কৰিব এইবাৰ মোদী চৰকাৰে আৰু শস্য নষ্ট কৰে লাভ কৰিব বৃহৎ পৰিমাণৰ এক ধনৰাশি আৰু ২০২৪-২৫ৰ বাজেট কৃষকৰ বাবে আবণ্টন দিয়া হ'ব ২ লাখ কোটি টকাকৈ। পূৰ্বতকৈ ৩০% বৃদ্ধি আবণ্টিত পুঁজিৰ ধন। লোকসভা নিৰ্বাচনৰ পিছতেই ধনৰাশি প্ৰদান কৰাৰ সম্ভাৱনা আৰু 16 নম্বৰ কিস্তিৰ লাভৰ বাবে আপুনি কৰিব লাগিব eKYCৰ সম্পূৰ্ণ প্ৰক্ৰিয়া। PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ, আমি খবৰটো জনাইছোঁ।